পঞ্চায়ত নিৰ্বাচন যেহেতু নলবাৰী জিলাখনত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া নলবাৰী জিলাখনতো দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান যথেষ্ট তীব্ৰতৰ কৰি তোলা দেখিবলৈ পোৱা গৈছে ইফালে কাইলৈ বিজেপি মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ হৈ নলবাৰী জিলাখনত একমাত্ৰ এখন জনসভা সম্বোধন কৰিব নলবাৰী চামতাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আপুনি এই ক্ষেত্ৰত চাবলৈ যদি যায় নলবাৰী জিলাখনত যেহেতু 12টাকৈ জিলা পৰিষদ সমষ্টি আছে আৰু এই 12টাকৈ জিলা পৰিষদ সমষ্টিৰ ভিতৰত তাতে কিন্তু মাত্ৰ দুগৰাকীকৈ প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এই দুয়োগৰাকীকৈ প্ৰাৰ্থী বিশেষকৈ বিজেপি আৰু কংগ্ৰেছ দলৰ 9টাকৈ যি জিলা পৰিষদ সমষ্টি সেই সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ইয়াৰ বিপৰীতে এটাকৈ সমষ্টিত তৃণমূল কংগ্ৰেছ আৰু CPIM দলৰ বিপৰীতে আন এটাকৈ সমষ্টিত অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও নলবাৰী জিলাখনৰ যি জিলা পৰিষদ সমষ্টিসমূহত যিখন মূল প্ৰতিদ্বন্দ্বিতা সেই প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে এই মুহূৰ্তত মই উপস্থিত আছো নলবাৰী জিলাখনত বৰ্তমান যি বৰক্ষেত্ৰী বিধানসভা সমষ্টি কংগ্ৰেছৰ দখলত থকা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মই উপস্থিত আছো বৰভাগত আৰু বৰভাগ জিলা পৰিষদ যিগৰাকী প্ৰাৰ্থী জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী মোৰ লগত আছে আৰু অসম গণ পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থী আছে আৰু সমান্তৰালভাৱে বিজেপি আৰু অসম গণ পৰিষদৰ একাংশ নেতাকৰ্মী মোৰ লগত আছে প্ৰথমে মই জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ সৈতে কথা কিছু পাতিম আপোনাক শুভেচ্ছা জনাইছো মাজত কেইটামান দিন বাকি পুৱাতে ওলাই আহে নিশা পৰ্যন্ত এই ধৰণে ব্যস্ত হৈ থাকিবলগীয়া হয় দলৰ হৈ ওলাই আহিছে ৰাইজৰ হৈ ওলাই আহিছে কি ধৰণে আগবাঢ়িছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ হয় পোনপ্ৰথমে মই ND24 সমূহ দৰ্শকলৈ নমস্কাৰ জনাইছো আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুয়োটা দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি প্ৰাৰ্থিত্ব আগবঢ়াইছো এই ক্ষেত্ৰত আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ ৰাইজে দলে বলে ওলাই আহিছে বিশেষকৈ আমাৰ দুয়োটা দলৰে যি তৃণমূল পৰ্যায়ত আমাৰ মিত্ৰতা হৈছে তাকে লৈ ৰাইজ সুখী হৈছে যেহেতু কাইলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাখনত প্ৰচাৰ চলাব আপোনালোকৰ হৈ আৰু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলটোৱে যিধৰণে প্ৰচাৰ অভিযান কৰিব লাগিছিল যিখিনি আপোনালোকৰ দৰে যিধৰণে আপোনালোকৰ সভাপতিগৰাকীয়ে প্ৰচাৰ চলাইছে সেইধৰণে কিন্তু কংগ্ৰেছ দলটো কিছু পৰিমাণে আপোনালোকতকৈ পিছ পৰি থকা যেন লাগিছে হয় এতিয়া আমাৰ তৃণমূল পৰ্যায়ৰ পৰা সংগঠনটো মজবুত হৈ আহিছে আমি প্ৰতিটো বুথলৈ গৈ দেখিছোঁ যে আমাৰ বুথৰ কাৰ্যকৰ্তা ইতিমধ্যে আমাৰ হৈ প্ৰচাৰ চলাই আহিছে আমি মাথো ৰাইজৰ ওচৰলৈ গৈছোঁ আমি ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিহে গৈছোঁ আমি তাত গৈ আমি দেখিছোঁ যে আমি ভোট খুজিব লগা হোৱা নাই ৰাইজে ওলাই আহি ঘৰে ঘৰে গৈ আমাৰ কাৰ্যকৰ্তাৰ লগত সহযোগ কৰি তেওঁলোকে ঘৰে ঘৰে গৈ ৰাইজৰ ওচৰত বুজাই দিছে যে দুয়োটা দলৰ যি মিত্ৰজোঁটৰ যি প্ৰাৰ্থীকেইগৰাকী আছে সেই প্ৰাৰ্থীকেইগৰাকীক মানে অধিক সংখ্যক ভোটেৰে জয়যুক্ত কৰাৰ উদ্দেশ্যে সকলোকে ভোটদান কৰাৰ কাৰণে ৰাইজে আমাৰ লগত সহযোগ কৰি আহিছে আপোনালোকে মূল ইছ্যু কি লৈ আগবাঢ়িছে ৰাইজৰ মাজলৈ যেতিয়া গৈছে ৰাইজক কি ধৰণৰ প্ৰতিশ্ৰুতি আপোনালোকে দিছে আমি ৰাইজৰ ওচৰলৈ গৈছোঁ আমি যি চৰকাৰে যিখিনি উন্নয়নমূলক কাম কৰিছে আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিখিনি আমি উন্নয়নমূলক কাম সেই সকলো কাম লৈ আমি ৰাইজৰ ওচৰলৈ গৈছোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছো মানস চাওক এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব এসময়ত আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিচিত হৈ থকা নলবাৰী জিলাখনত এইবাৰ কিন্তু অসম গণ পৰিষদৰ ফালৰ পৰা জিলা পৰিষদ সমষ্টিসমূহত এগৰাকীও প্ৰাৰ্থী প্ৰক্ষেপ কৰা হোৱা নাই অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা এগৰাকীও প্ৰাৰ্থী অসম গণ পৰিষদক এৰি দিয়া হোৱা নাই ইয়াৰ বিপৰীতে কিন্তু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত কিন্তু কেইবাখনো আসন অসম গণ পৰিষদক এৰি দিছে বিজেপি দলটোৱে মোৰ লগত এগৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী এগৰাকী আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু অসম গণ পৰিষদৰ এসময়ত দুৰ্গ আছিল নলবাৰী জিলা আৰু আপুনি আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদস্য হিচাপে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে কি ধৰণে আগবাঢ়িছে কি ধৰণে প্ৰচাৰ চলাইছে নমস্কাৰ প্ৰথমতে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি গোটেই ঘৰে ঘৰে যাই প্ৰচাৰ চলাই আছোঁ ঘৰে ঘৰে যোৱাত চবেই কৈছে যে আমাৰ ওচৰত ভোট খুজিব আহিব নালাগে আমি সদায় আছোঁ আপোনালোকৰ লগত আৰু থাকিমো মই আপোনাৰ পৰা এইখিনিতে এই কথাটো জনাৰ চেষ্টা কৰিম আপোনালোকে চৰকাৰৰ হৈ ভোট বিচাৰিছে নে দলৰ হৈ ভোট বিচাৰিছে আমি চৰকাৰৰ হৈয়ে ভোট বিচাৰিছোঁ যে তেওঁলোকে কৈছে যে মানে আমাৰ কেন্দ্ৰটো আৰু ৰাজ্যটো যিহেতু আমাৰ ৰাজ্যটোতো মিত্ৰজোঁটৰে চৰকাৰ যে মিত্ৰজোঁটে ইমান ধুনীয়াকৈ কাম কৰি আছে আমি আপোনালোকৰ লগত নাথাকাৰ কোনো কথাই নাই আপোনালোকৰ লগত আছোৱে ভোট মানে খুজিব লগাই হোৱা নাই নিজে নিজে কৈছে মই আন এটা কথা জানিম ৰাতিপুৱাই হয়তো ওলাই আহিছে নিশা পৰ্যন্ত এই ধৰণে নিশা 10-12 বজালৈকে আপোনালোকে প্ৰচাৰ চলাবলগীয়া হৈছে সেই পাকঘৰৰ চাৰিবেৰৰ ব্যস্ততা এৰি এই ধৰণে ৰাইজৰ মাজত যিধৰণে ঘূৰি থকা গৈছে এইটো কি ধৰণৰ আমেজ পাইছে অকণমান কওকচোন বহুত বেছি ভাল লাগিছে তাতকৈ বেছি ভাল লাগিছে ৰাইজে ইমান ধুনীয়াকৈ সমৰ্থন জনাইছে সেইকাৰণে বহুত বেছি ভাল লাগিছে
যেহেতু নাৰী সবলীকৰণৰ কথা কোৱা হয়, নাৰী শক্তিশালী হোৱাৰ কথা কোৱা হয়, এগৰাকী নাৰী হিচাপে মহিলাসকলৰ সমস্যাখিনি কি ধৰণে অনুধাৱন কৰিছে? কাৰণ বহু সময়ত অভিযোগ উত্থাপন হয়, অৰুণোদয় কোনোবাই পোৱা নাই, কোনোবাই ঘৰ পোৱা নাই, চৰকাৰী সুবিধাবোৰ পোৱা নাই, এই ধৰণৰ অভিযোগবোৰ ৰাইজে হয়তো আপোনালোকক দিছে, সেইবিলাক কি ধৰণে মোকাবিলা কৰিছে? এনেকুৱা অভিযোগ দুই এটা আছে। আমি কৈছোঁ যে আমাৰ যেতিয়া পঞ্চায়তৰ এই নিৰ্বাচনটো হৈ যাব, তাৰপিছত আমি যেতিয়া আপোনালোকৰ মাজত প্ৰাৰ্থী হৈ ওলাই আহিম, আপোনালোকৰ এই সমস্যাসমূহ আমি দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু দূৰ কৰিবও আমাৰ চৰকাৰে, এইখিনি আশ্বাস দিছোঁ। নিশ্চয়কৈ এই ধৰণে আশ্বাস আৰু প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজলৈ যোৱাৰ চেষ্টা কৰিছে এইসকল প্ৰাৰ্থী। আৰু এইখিনিতে ক'ব লাগিব মানস যে কংগ্ৰেছ দলটোৱে যিধৰণে প্ৰচাৰ কৰিব লাগিছিল, যদিও জিলা পৰ্যায়ত জিলা সভাপতিগৰাকী হওক বা সম্পাদকসকলে বিভিন্ন প্ৰান্তত বিভিন্ন জিলা পৰিষদ সমষ্টিসমূহত হওক বা বুথসমূহত হওক তেওঁলোকৰ যি প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। ইয়াৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনত কেবিনেট মন্ত্ৰী দুগৰাকীকৈ যিহেতু আছে, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, দুয়োগৰাকী মন্ত্ৰীয়ে কিন্তু ইতিমধ্যে কেইবাখনো জনসভা সম্বোধন কৰিছে, বিভিন্ন প্ৰান্তলৈ গৈ প্ৰচাৰ সভা চলাইছে। সমান্তৰালভাৱে GMDৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাইও কিন্তু কেইবাখনো সভা সম্বোধন ইতিমধ্যে কৰিছে, দিলীপ শইকীয়াই কেইবাখনো সভা সম্বোধন কৰিছে। এই ধৰণে বিজেপি দলটোৰ ফালৰ পৰা বা বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা এক প্ৰকাৰ আক্ৰমণাত্মকভাৱে তেওঁলোকে যি তেওঁলোকৰ প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মোৰ লগত মণ্ডল সভাপতিগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। বিজেপি মিত্ৰজোঁটৰ হৈ ব্যাপক প্ৰচাৰ অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে, নিশা পৰ্যন্ত, পুৱাৰ পৰা নিশা পৰ্যন্ত প্ৰচাৰ অভিযান অব্যাহত আছে। কি দেখিছে ৰাইজৰ মাজত, কি ধৰণে আপোনালোকে সোমাবলৈ প্ৰয়াস কৰিছে? নমস্কাৰ জনাইছোঁ। আমি 12 তাৰিখৰ পৰা আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি প্ৰচাৰ চলাই আছোঁ আমাৰ মিত্ৰজোঁটৰ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু ৰাইজে ৰেডি হৈ আছে আমাক ভোট দিয়াৰ কাৰণে, আৰু আমাৰ প্ৰাৰ্থী জয়ী হ'বই। আপোনালোকৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আপোনালোক নিশ্চিত। ধন্যবাদ জনাইছোঁ। যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, অকণমান আপোনাৰ সৈতে কথা পাতিম। আপুনি অসম গণ পৰিষদৰ প্ৰতিনিধি নিশ্চয়। কি ধৰণে আপোনালোকৰ দলটোক আগবঢ়াই নিয়াৰ কাৰণে কাম কৰিছে? পঞ্চায়ত নিৰ্বাচনত কি ধৰণৰ ফলাফল আশা কৰিছে? আমি এতিয়া ফলাফল বুলি ক'লে আমাৰ ইয়াত 100% আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীখিনি জয়ী হ'ম। লগতে আমাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি, যিটো আমি চৰকাৰৰ সৈতে মিত্ৰতা কৰি আছোঁ, মিত্ৰতাৰ ধৰ্ম পালন কৰি আমি আমাৰ প্ৰাৰ্থীখিনিক জয়যুক্ত কৰি নিয়াৰ ক্ষেত্ৰত যিমানখিনি কষ্ট কৰিব লাগে, ত্যাগ কৰিব লাগে, আমি সেইখিনি কৰিছোঁ। গতিকে এই সময়ছোৱাতো আমাৰ যিবিলাক আছে, দলীয় নেতা কৰ্মী সকলোৱে ইয়াত উপস্থিত হৈছে। গতিকে আমিও ৰাইজৰ ওচৰলৈ এটা বাৰ্তা লৈ গৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নতুন অসম গঢ়া যিটো সপোন, আমি সপোন লৈ ৰাইজৰ ওচৰলৈ গৈছোঁ। নিশ্চয়কৈ আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, কি ক'ব বিচাৰিব? কি ধৰণে আপোনালোকে ৰাইজৰ কাষ চাপিছে? প্ৰাৰ্থী দুগৰাকী আছে, এগৰাকী অকল অসম গণ পৰিষদৰ, তেওঁ দলৰ যদিও মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে, তেওঁৰ দলটো কিন্তু অসম গণ পৰিষদ, আৰু আনগৰাকী হ'ল আপোনালোকৰ এই দলৰে। কি ধৰণে আগবাঢ়িছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জনসাধাৰণৰ আৱেগ অনুভূতি অনুধাৱন কৰি যিধৰণে বিগত 9 বছৰে মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰি আহিছে, আজি তাৰ প্ৰতিফলন উজনিৰ পৰা নামনি, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ এই পঞ্চায়ত নিৰ্বাচনত পৰিছে। আপোনাক মই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে গম পাইছে, ইতিমধ্যে উজনিত কংগ্ৰেছে প্ৰায় আত্মসমৰ্পণ কৰিছে। আপোনাক এইখিনিতে এটা কথা কৈ দিওঁ, আটাইতকৈ ভাল লগা কথাটো হ'ল যে সংখ্যালঘু প্ৰধান অঞ্চলত, তথাপি আপোনাক এইখিনিত এইকাৰণে ৰখাই ল'ম, বৰক্ষেত্ৰী সমষ্টি কংগ্ৰেছৰ দখলত, তাৰপিছত আপোনালোকৰ এই নিৰ্বাচন কিমান প্ৰত্যাহ্বান হ'ব? চাওক, আপুনি যোৱা বছৰ আমি মাত্ৰ অকণমান ভোটত আমি হাৰিছিলোঁ। মই সেইখিনি কথাই ক'বলৈ দিছিলোঁ যে বৰক্ষেত্ৰী সমষ্টিত এইবাৰ আটাইতকৈ ভাল লগা কথাটো হ'ল কি, মাইনৰিটি মানুহেও আমাৰ এই মিত্ৰজোঁটৰ পক্ষত থিয় দিছে আৰু আমাৰ পাৰ্টীসকলক বিপুল সমৰ্থন জনাইছে। মই আপোনাক আজি এটা লিখিত কথা কৈ থৈ দিলোঁ যে 2026ত ইয়াত কংগ্ৰেছৰ যিজন প্ৰাৰ্থী থাকিব তেওঁ বিপুল ভোটত পৰাজিত হ'ব। আপুনি এই কথা লিখি থওক। নিশ্চয়কৈ এই ধৰণে আচলতে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনত প্ৰতিটো জিলা পৰিষদত, প্ৰতিটো বুথত, প্ৰতিখন পঞ্চায়তত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থনত প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু আনফালে মই পুনৰ এই কথাটো উল্লেখ কৰিব বিচাৰিম যে নলবাৰী জিলাখনত যিহেতু 12টাকৈ জিলা পৰিষদ সমষ্টি আছে, আৰু এই 12টাকৈ জিলা পৰিষদ সমষ্টিৰ 9টাতে কিন্তু যিখন মূল প্ৰতিদ্বন্দ্বিতা, অৰ্থাৎ 9টা সমষ্টিতে মাত্ৰ দুগৰাকীকৈ প্ৰাৰ্থীয়ে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তাৰে এগৰাকী হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আৰু আনগৰাকী হ'ল ভাৰতীয় জনতা পাৰ্টীৰ। ইয়াৰ বিপৰীতে আন 3টাকৈ জিলা পৰিষদ সমষ্টিত অসম জাতীয় পৰিষদৰ এগৰাকীয়ে এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ বিপৰীতে CPIM দলৰ ফালৰ পৰা এটা সমষ্টিত জিলা পৰিষদ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আৰু তৃণমূল কংগ্ৰেছেও আন এটা সমষ্টিত জিলা পৰিষদ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যদিও ইয়াৰ যিখন মূল যুঁজ, সেই মূল যুঁজখন কিন্তু ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছ দলৰ মাজতে হ'ব বুলি ঠাৱৰ কৰা হৈছে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া নলবাৰী জিলাখনত আকৰ্ষণতকৈও যেন আকৰ্ষণীয় হৈ পৰিছে ইয়াৰ যি নিৰ্বাচনী প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযান। গতিকে যি 7
মে'ত ভোটগ্ৰহণ হ'বলগীয়া নলবাৰী জিলাখনত ৰাইজে কি বিচাৰে, ৰাইজে কাক ভোট দিয়ে সেয়া যিহেতু বেলট বক্সত নিৰ্ধাৰণ হ'ব আৰু 11 মে'ৰ ফলাফলত গোটেই কথাখিনি জল পটকৈ ওলাই পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।